Hey guys, good afternoon. তো মই আজি আমাৰ বৰবিল বাগান ৰাস্তাত লোকেশ্যনবিলাক আপোনালোকক দেখাম আৰু এতিয়া মই আমাৰ প্ৰথম বৰবিল বাগানত সোমাই যোৱা ৰাস্তা হয় এইটো। তো মই ইয়াতে আহিছোঁ। মই আপোনালোকক বাগানবিলাক ইমান ধুনীয়া হৈ আছে এইবিলাক দেখাব পৰা চেষ্টা কৰি আছোঁ। চাওক এয়া। তো গাইজ আপোনালোকক বাগান ফুৰিবলৈ যদি মন আছে আপোনালোকে বৰবিল টি গাৰ্ডেনত আহিব আৰু বাগানৰ লোকেশ্যনবিলাক কি আছে কি নাই এইবিলাক চাই যাব বুলি আশা ৰাখিছোঁ। আৰু মোক মোৰ ইউটিউব চেনেলটোত ফ'ল' ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্টো কৰিব, যিহেতু মই মোৰ ৰিয়েল ভিডিঅ' আপোনালোকক দেখাই আছোঁ। মই ইয়াৰেই বাসিন্দা হয়, বৰবিল টি গাৰ্ডেনৰ বাসিন্দা। তো মই আমাৰ ইয়াত যি আমাৰ পৰিস্থিতি বাগানৰ সেইবিলাক মই গোটেইখিনি আপোনালোকক জনাম। আৰু যিহেতু মই এতিয়াতকৈ আগতকৈ বহুত এতিয়া ডেভেলপ হোৱাৰ চেষ্টা কৰিছোঁ। আগতে মোৰ সেনেকুৱা ফেচিলিটি একোৱেই নাছিলে, মোৰ ঘৰৰ পৰিৱেশো ঠিক নাছিলে কাৰণে মই আগতে এনেকুৱা পৰিৱেশটো ভালকৈ পোৱা নাছিলোঁ। তো যিয়ে হয় এতিয়া আমাৰ ঘৰৰ পৰিৱেশটো ভাল হোৱাৰ কাৰণে মই দামী এখন মোবাইলো কিনিব পৰা নাই। তো তেনে কৰি মই লোন চোন লৈ পেলাই হ'লেও মই মোবাইল লৈছোঁ। তো আপোনালোকে গাইজ ছাপোৰ্ট কৰি থাকিলে মই আগত বাঢ়িব যাম বুলি আশা ৰাখিছোঁ। গাইজ আগৰ নিচিনা বৰবিল চাহ বাগিচা নাই। আগৰ ৰাস্তা পদূলি বহুত বেয়া হৈ আছিলে আৰু এতিয়া চাওক কিমান ধুনীয়া ৰাস্তা। আমি এইটো ৰাস্তাত স্কুল কলেজ অহা যোৱা কৰি আছিলোঁ, বহুত বোকা হৈ আছিলে। কিন্তু এইটো 2026 অহাৰ লগে লগে এইবিলাক আমাৰ পৰিৱেশটো বহুত সলনি হৈ গৈছে। তো গাইজ প্লিজ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব।